নমস্কাৰ স্বাগতম মিডিয়া 18 ষ্টুডিঅত মৰস্মিতা গোস্বামী আলফা স্বাধীনৰ সৈতে আলোচনা আগবাঢ়িছে আলফাই নিজাববীয়াকৈ এক পক্ষৰ যুদ্ধবিৰতি ঘোষণা কৰিছে লাহে লাহে আলফা স্বাধীনৰ সৈতে আলোচনা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ যি একপক্ষীয় যুদ্ধবিৰতি আছে তাক তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে এইবাৰ তেওঁলোকে সাধাৰণভাৱে আৰু 3 মাহৰ বাবে যুদ্ধবিৰতি তেওঁলোকে ঘোষণা কৰিছে মই স্বাভাৱিকভাৱে আলফাৰ এই সিদ্ধান্তক স্বাগতম জনাইছো আৰু মই ভাবো যে লাহে লাহে এই ধৰণৰ কনফিডেন্স বিল্ডিং মিজাৰৰ জৰিয়তে লাহে লাহে আলোচনাৰ পথো প্ৰশস্ত হ'ব অকল আলফাৰ সমস্যা সমাধান বুলি ক'লে আমাৰ সন্মুখত সমাধান নাই আলফাৰো দৃষ্টিভংগী আজি দিনটোলৈকে অহাকালি মই কি হয় ক'ব নোৱাৰো আজি দিনটোলৈকে ইতিবাচক মই এটা কথাই জানো যে এটা বিশেষ কাৰণত আলফাৰ জন্ম হৈছিল কিন্তু আজি সুদীৰ্ঘ এই সময়ছোৱাত অসমৰ পৰিৱেশ ইমানে বদলি হৈ গ'ল যে 85-84 চনত আমাৰ সন্মুখত যি সমস্যা আছিল আজি সেই সমস্যাবিলাকৰ পটভূমি সম্পূৰ্ণ পৰিৱৰ্তন হৈছে কৰিমগঞ্জৰ বৰাক ভেলী চিমেণ্ট লিমিটেডত আয়কৰ বিভাগৰ অভিযান আয়কৰ বিভাগৰ 9জনীয়া দলৰ অভিযান বিভিচিএলৰ কাৰ্যালয়ৰ সকলো কাম বন্ধ কৰি দিছে আয়কৰ বিভাগৰ এই অভিযানকাৰী দলটোৱে আয়কৰ বিভাগৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীৰ মোবাইল ফোন ল্যাপটপ জব্দ কৰিছে এই অভিযানকাৰী দলটোৱে পুৱাৰ পৰা অব্যাহত আছে অভিযান উল্লেখযোগ্য যে বিভিচিএল বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ ঔদ্যোগিক প্ৰতিষ্ঠান আৰু পুৱা 5 বজাৰ পৰা ইয়াত 9জনীয়া আয়কৰ বিভাগৰ দলে অভিযান অব্যাহত ৰাখিছে কাৰ্বি আংলঙৰ মাটিপুলত ড্ৰাগছ সৰবৰাহকাৰী এনকাউণ্টাৰ আৰক্ষী জিমাৰ পৰা পলাবলৈ লওঁতে গুলীচালনা ভৰিত গুলী লাগি আহত হৈছে ড্ৰাগছ মাফিয়া সাদ্দাম হুছেইন মাটিপুৰত 150টা চাবোনৰ বাকচত 1 কেজি 777 গ্ৰাম হেৰইন জব্দ কৰা হৈছে আৰক্ষী জালত পৰিছে 2 ড্ৰাগছ সৰবৰাহকাৰী বুকাজনৰ বিমল তস্যা আৰু মৈৰাবাৰীৰ সাদ্দাম হুছেইন ধৃতকেইটাক থানালৈ অনাৰ পথত সাদ্দাম হুছেইনে পলাবলৈ লওঁতে আৰক্ষীয়ে কৰিছে এনকাউণ্টাৰ এখন স্কুটিত 2জনে আনি আছিল এই ড্ৰাগছখিনি সাধাৰণ বজাত এখন স্কুটি আমি ইণ্টাৰচেপ্ট কৰিলোঁ স্কুটিখন 2জন মানুহ আহিছিলে আৰু এটা ডাঙৰ বেগ আছিলে আৰু বেগটো ভালদৰে চাৰ্চ কৰাত আপোনাৰ 150টা চাবোন বক্স ওলাইছে য'ত আপোনাৰ 1 কেজি 777 গ্ৰাম হেৰইন মজুত আছিলে আৰু ৰিগাৰ্ডিং এনকাউণ্টাৰ আমি যেতিয়া তেওঁলোকক লৈ আহি আছিলোঁ তো এজনে অলপ আনইজি ফিল কৰিছিলে তেওঁৰ নাম সাদ্দাম হুছেইন তো গাড়ীৰ পৰা নামিব খুজিছিলে তো আমি যেতিয়াই গাড়ীৰ পৰা নামো তেতিয়া আমাৰ পুলিচ পাৰ্টিক ধাক্কা মাৰি পিনে পলাব চেষ্টা কৰিছিলে আৰু আমি 2জন ফায়াৰ কৰিব লগা আৰু এটা ৰাউণ্ড ভৰিত লাগিছিলে এতিয়া তেওঁৰ অৱস্থা কেনেকুৱা এইটো ষ্টেবল আছে তেওঁক আমি ডিফু পঠাই দিছোঁ মূল্য কিমানমান হ'ব স্যাৰ এপ্ৰক্সিমেটলি 10 crore হ'ব শহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰমাৰ ঠেকৰাকুছিৰ ঘৰত শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে শোকসন্তপ্ত পৰিয়ালবৰ্গৰো খবৰ লয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চৰকাৰৰ তৰফৰ পৰা শ্বহীদৰ পত্নীক 50 লাখ টকাৰ চেক প্ৰদান কৰিছে আজি মুখ্যমন্ত্ৰীয়ে গাঁওখনৰ পথটো পকীকৰণ কৰি শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত ঘোষণা কৰা হৈছে উত্তৰ পূবৰ সকলো উগ্ৰপন্থীকে মূলকুটিলৈ ঘূৰি আহিবলৈ তেওঁ আহ্বান জনায় আলফাৰ সৈতে আলোচনাৰ পথ প্ৰশস্ত হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে উল্লেখযোগ্য যে মণিপুৰত উগ্ৰপন্থী এম্বুছত শ্বহীদ হৈছিল বৰমাৰ ঠেকৰাকুছিৰ সুমন স্বৰ্গীয়াৰী আৰু শহীদ সুমন স্বৰ্গীয়াৰীৰ নামত হ'ব পকী পথ সুমন স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত ঘোষণা কৰিছে বিধায়ক লৰেন্স ইছলাৰী আৰু লগতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তাত গৈ উপস্থিত হৈ আৰু কণমানিটি কেনেদৰে তেওঁ কোলা তুলি লোৱা দেখিবলৈ পোৱা গৈছে যিটো কণমানি আচলতে এতিয়াও জনা নাই যে নিথৰুৱা হৈছে এই কণমানিটি পিতৃৰ চাহ নাইকিয়া হৈ পৰিছে কিন্তু আমি জনাওঁ যে ইতিমধ্যে মণিপুৰৰ যি আচলতে ঘটনা সংঘটিত হৈছিল সেই মণিপুৰৰ এম্বুছত উগ্ৰপন্থীৰ এম্বুছত শ্বহীদ হৈছে বৰমাৰ ঠেকৰাকুছিৰ সুমন স্বৰ্গীয়াৰী আৰু সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হৈ পত্নীক তেওঁ সাক্ষাৎ কৰে লগতে 50 লাখ টকাৰ যি চেক সেয়া প্ৰদান কৰা হৈছে পত্নীৰ শ্বহীদৰ পত্নী
আৰু পৰিয়ালটিৰ সৈতে তেওঁ মত বিনিময় কৰাত পৰিলক্ষিত হৈছে সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা বীৰ শ্বহীদ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী সুমন স্বৰ্গীয়াৰীকে আদি কৰি আটাইকেইজন পবিত্ৰ আত্মালৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি সকলোৱে জানো যে সুমন স্বৰ্গীয়াৰীৰ পিতৃও এসময়ত সন্ত্ৰাসবাদীৰ গুলীতে নিহত হৈছিল অসম চৰকাৰে এই শ্বহীদগৰাকীৰ প্ৰতি সন্মান জনাইছে বীৰ শ্বহীদ এই ধৰণে সেনাবাহিনী অৰ্ধসামৰিক বাহিনীৰ জোৱান সন্ত্ৰাসবাদীৰ হাতত নিহত হ'লে ৰাজ্য চৰকাৰে কেইদিনমান আগতে কেবিনেটত সিদ্ধান্ত লৈছিল যে আমি 50 লাখ টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াম আজি মই সেই সামান্য সাহায্যখিনিও তেখেতৰ পৰিবাৰৰ হাতত তুলি দিবলৈ পাই নিজকে ধন্য মানিছোঁ গাঁৱৰ ৰাইজে বিচাৰিছে যে এই গাঁৱৰ পথটি ধুনীয়াকৈ নিৰ্মাণ কৰি শ্বহীদ সুমন স্বৰ্গীয়াৰী নামত নামাঙ্কিত কৰিব লাগে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে এই পথটো নিৰ্মাণ কৰি বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰী নামত আমি উৎসৰ্গা কৰিম পৰিয়ালৰ লগত আৰু কি ধৰণে আমি পৰিয়ালটোক সহায় কৰিব পাৰোঁ সেই বিষয়ে আমি ব্যৱস্থা ল'ম বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে যিখন বিদ্যালয়ত পঢ়ি গৈছিল তাত ৰাইজে এখন গ্ৰাম্য ষ্টেডিয়ামৰ কল্পনা কৰিছে সেই ক্ষেত্ৰতো আমি ব্যৱস্থা ল'ম আমি আৰ্থিক সাহায্য আগবঢ়াম আৰু শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত হ'ব পকী পথ সুমন স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হৈ ঘোষণা কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে আজি এই কাৰ্যসূচীৰ যোগেদি এটা ঘোষণা কৰিবলৈ আমাক নিৰ্দেশ দিছে যে যি গাঁৱৰ যি ৰাস্তা এই ৰাস্তাটো পকীকৰণ সোনকালে কৰা হ'ব আৰু ইয়াৰ নামটো শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামেৰে নামকৰণ কৰা হ'ব তেওঁ আজি এই কাৰ্যসূচীৰ যোগেদি ঘোষণা কৰিবলৈ কৈছে আৰু ইয়াৰ পিছত তেওঁ নিজেই কাউন্সিল এছেম্বলি শেষ হোৱাৰ পিছত ইয়াত আহিব আৰু তেওঁক লোকৰ পৰিয়ালক কেনেকৈ চৰকাৰীভাৱে সাহায্য কৰা যায় বা সংস্থাপন দিয়া যায় এই কথাটো তেওঁ নিজেই ইয়াত আহি পেলাই তেওঁ নিজৰ মুখেৰে ক'ব গতিকে আজি আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী অহাৰ বাবে আমি তেওঁক সংগ দিবলৈ আহিছোঁ দলৰ পৰা ইয়াত খবৰ লৈ থকা হৈছে আমাৰ লোকেল MLA খবৰ লৈ আছে আমাৰ ইয়াৰ EM-বিলাক খবৰ লৈ আছে আমাৰ সভাপতি ডাঙৰীয়াও তেওঁ খবৰ লৈ আছে গতিকে দুদিনমান পিছত আকৌ পুনৰ আমাৰ চিফ ডাঙৰীয়াই ইয়াত আহি পেলাই তেওঁ পৰিয়ালৰ লগত কথা পাতিব আৰু বিহিত ব্যৱস্থা খবৰ আমি নিজা মিডিয়া দিনত সময় হৈছে এটি সৰু বিৰতিৰ শিশুৰ কৌতূহল আছে বা প্ৰত্যেকে আমাৰ প্ৰতিজন ব্যক্তিৰ কৌতূহল আছে কিন্তু কৌতূহল কেতিয়াও আমাৰ মাত্ৰাধিক হ'ব নালাগে প্ৰতিটো বস্তুৰে কথাৰ এটা লিমিটেশন থকা দৰকাৰ গতিকে আপোনালোকে অবজাৰ্ভ কৰিব লাগিব যে শিশুটোৱে সেই কথাটোত এই যৌন জীৱনৰ দিশবোৰৰ ক্ষেত্ৰত কিমান কৌতূহল প্ৰকাশ কৰিছে কাৰণ তেওঁলোকৰ বিহেভিয়াৰত আমি এটা এটা দিশ যদি ভাল ধৰণে মনোযোগ দিও সেইবোৰ চাইও কিন্তু তেওঁৰ আমি কৌতূহলবিলাক আমি গম পাব পাৰোঁ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেণ্ট সূৰ্যা সিমেণ্ট অটুট ঘৰ Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016.
উদ্দেশ্য বাতৰিৰ মাজলৈ গুৱাহাটী মহানগৰীৰ ৰাজপথৰ কাষত জাবৰৰ দম একাংশ লোকে ডাষ্টবিনৰ সলনি ৰাজপথৰ কাষতে পেলাই আহিছে জাবৰ যাৰ ফলত জাবৰৰ উৎকট গোন্ধত নাক বন্ধ কৰি পথ পাৰ হ'বলগীয়া হৈছে পথাচাৰী আনহাতে ঘৰে ঘৰে দৈনিক জাবৰ সংগ্ৰহ কৰিবলৈ নোযোৱাৰ বাবে এনেদৰে পথৰ কাষৰ ডাষ্টবিনতে একাংশই পেলাইছে জাবৰ গুৱাহাটী পৌৰ নিগমৰ দায়িত্বহীনতা আৰু একাংশ লোকে ৰাজপথৰ কাষতেই জাবৰ পেলোৱাৰ ফলত এতিয়া দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীৰ জালুকবাৰী অঞ্চলৰ বিদ্যানগৰত কদৰ্যময় পৰিৱেশ বৃহত্তৰ জনবসতিপূৰ্ণ অঞ্চলটো ডাষ্টবিনৰ ব্যৱস্থা নথকাত খালী ঠাইতেই জাবৰ পেলাই অঞ্চলবাসীয়ে পৌৰ নিগমৰ ডাষ্টবিন অবিহনে 200ৰো অধিক পৰিয়ালৰ লগতে শতাধিক হোষ্টেলৰ আৱাসী দৈনন্দিন জীৱন পাৰ কৰিছে এক অস্বাস্থ্যকৰ পৰিৱেশত আনহাতে সৰু সজাৰ কোভিড কেয়াৰ হাস্পতালৰ সমীপতে কদৰ্যময় পৰিৱেশ আজি উপায়ুক্ত পৰিদৰ্শন কৰিছিল কোভিড হাস্পতালখন গুৱাহাটী মহানগৰ পৌৰ নিগমৰ 1 নং ৱাৰ্ড বৃহত্তৰ এই গাড়ীগাঁও এৰিয়াত এইটো নেশ্যনেল হাইৱে বাইপাছৰ সন্মুখত ইয়াত এটা ডাষ্টবিন নাই এয়া সঁচাকৈয়ে বৰ গ্ৰহণযোগ্য কথা হোৱা নাই কাৰণ পৌৰ নিগমৰ দৰে এজন ব্যাগম ব্যৱস্থা থকাৰ পিছতো ইয়াত এটা ডাষ্টবিনৰ ব্যৱস্থা নকৰাটো এই পৰিৱেশটো আমাৰ বিনষ্ট হৈ গৈছে ইয়াত চাওক এটা ড্ৰেইন আছিলে পানী ওলাই যোৱা এই ডাষ্টবিন নোহোৱাৰ ফলত মানুহে জাবৰ ইয়াতে পেলায় যাৰ ফলত ড্ৰেইনটো বন্ধ হৈ গৈছে আৰু চৰকাৰে ডাঙৰ ডাঙৰ কথা কয় পৌৰ নিগমে ডাঙৰ ডাঙৰ কথা কয় কিন্তু আজিলৈকে এটা ডাষ্টবিনৰ ব্যৱস্থা কৰিব পৰা নাই এই ইতিহাস প্ৰসিদ্ধ এই গাড়ীগাঁও অঞ্চলত এই বিদ্যানগৰত এটা ডাষ্টবিন নাই এইটো দুৰ্ভাগ্যজনক কথা মানে আমি ইয়াৰ পৰা গাৰ্বেজটো উঠাই থাকো হা কিছুমানে মাল নেদে এই 3 ঘৰ 4 ঘৰে মাল নেদে আমি বাকী ভিতৰত 4-5 ঘৰে মাল দে বেলেগে মাল নেদে আৰু চব ইয়াতে পেলায় এদিন বাদে এদিন আহিয়ে আছো অঞ্চলৰ মানুহে কৈ আছে অভিযোগ আনাহাৰ অভিযোগটো দি আছে কিন্তু যোনে চাৰ্ভিচ লৈ আছে সেইটোতো লৈয়ে আছে আৰু আগবঢ়াইছো উৎপল হালৰ এক ৰিপৰ্ট ভাগৰে পৰা আমাৰ সতীৰ্থসকলে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ এই জাবৰ জোথৰ পৰিৱেশ দেখুৱাইছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ ভিতৰ ভাগৰ দৃশ্য সৰুসজাই কোভিড কেয়াৰ হস্পিটেলৰ পৰা ওলোৱা যিসমূহ আৱৰ্জনা বিশেষকৈ পিপি কিটও ইয়াত দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাইছে টেলিভিশ্যনৰ স্ক্ৰীণত আৰু যদি সম্ভৱ হয় টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত দেখুৱাইছোঁ কিছু সময় পূৰ্বে কিন্তু এই স্থান পৰিদৰ্শন কৰিছিলে নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে আৰু উপায়ুক্তগৰাকীয়ে প্ৰদৰ্শন কৰাৰ সময়ত আমি সুধিছিলোঁ পৰিদৰ্শন কৰাৰ সময়ত যে গুৱাহাটী উন্নয়নৰ বাবে কি ধৰণৰ ব্যৱস্থা ল'ব তেখেতে কিন্তু কোনো মন্তব্য প্ৰদান নকৰিলে আৰু যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ষ্টেডিয়াম নিৰ্মাণৰ বাবে বা জাকত জিলিকাৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে তেনে সময়তে কিন্তু এনে এক কদৰ্যময় পৰিৱেশ দেখা গৈছে গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ ভিতৰ ভাগত আৰু এই স্থানৰ পৰাই কিন্তু ইয়াতে যিহেতু কোভিডৰ ৰোগীসকলক চিকিৎসা কৰাৰ সময়ত পিপি কিট চেলাইন ব্যৱহাৰ কৰা হয় বা যিসমূহ ঔষধ ব্যৱহাৰ কৰা হয় সেই আৱৰ্জনাসমূহ কিন্তু এই স্থানৰে পৰা পশু পক্ষীয়ে কুকুৰ মেকুৰীয়ে ইয়াৰ পৰা টানি লৈ কিন্তু আৱাসিক অঞ্চললৈকে লৈ যায় আৰু যাৰ ফলত এই বীজাণুসমূহ কিন্তু আৱাসীসকললৈ যোৱা পৰিলক্ষিত হৈছে আৰু আৱাসীসকলে কোনো ধৰণৰ মুখ নুখুলে কিয়নো এই যিহেতু চৰকাৰী আৱাসীত তেখেতসকলে থাকে মোৰ সতীৰ্থই দেখুৱাইছে এইসমূহ দৃশ্য য'ত গুৱাহাটী পৌৰ নিগমৰ কথা কোৱা হয় জাকত জিলিকা কৰাৰ কথা কোৱা হয় স্বচ্ছ ভাৰত আঁচনিৰ কোৱা হয় সেউজ অসম গঢ়াৰ কথা কোৱা হয় তেনে সময়ত কিন্তু কোনো ধৰণৰ আঁচনিয়ে ঢুকি পোৱা নাই নেকি এয়া কিন্তু এক ডাঙৰ কথা হৈ পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ এয়া সৰুসজাইৰ পৰিৱেশ আৰু ৰাতিপুৱাৰ ভাগৰে পৰা আমাৰ সতীৰ্থসকলে বিভিন্ন স্থানৰ পৰিৱেশ দেখুৱাইছে আৰু সৰুসজাইত এনেদৰে কদৰ্যময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এয়া কোনো যদিহে চোৱা যায় কোনো ডাষ্টবিন এৰিয়াৰ এলেকা নহয় বা বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰিৱেশ নহয় কিন্তু এখন ষ্টেডিয়ামৰ বাহিৰ ভাগৰ দৃশ্য এই দৃশ্য দেখাৰ পিছত গুৱাহাটী পৌৰ নিগম বা যিগৰাকী নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে কিছু সময় পূৰ্বে পৰিদৰ্শন কৰিছে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে কিন্তু লক্ষণীয় হ'ব সৰুসজাই কোভিড কেয়াৰ হাস্পতালত নৱনিযুক্ত উপায়ুক্ত পল্লৱ গোপাল ঝা হাস্পতালত উপস্থিত হৈ বুজ ল'লে ৰোগী আৰু চিকিৎসক স্বাস্থ্যকৰ্মী আৰু চাফাই কৰ্মীৰ বৰ্তমান 33 জন ৰোগী চিকিৎসাধীন হৈ আছে হাস্পতালখনত চাফাই কৰ্মী দৰমহা নোপোৱা তৎকালীন ব্যৱস্থা ল'ব বুলি মন্তব্য কৰিছে তেওঁ মহানগৰীৰ কোভিড টেষ্ট বৃদ্ধি কৰা হ'ব বুলি ঘোষণা উপায়ুক্তগৰাকীৰ COVID-19 মহামাৰীৰ পৰা লাষ্ট 1.5 years আমি যুঁজি আছোঁ আৰু বিগ ডিষ্ট্ৰিক্টত মই ভাবোঁ যে এতিয়া COVID-19 প্ৰায়ৰিটি থাকিব লাগে জিলা প্ৰশাসনৰ আৰু সেই প্ৰায়ৰিটি হিচাপতে আজি প্ৰথম ফিল্ড ভিজিটত ইয়াত আহিছোঁ আৰু ইণ্টাৰেক্ট কৰিছোঁ ভিতৰত ডক্টৰ্ছ আছে মেডিকেল টিম আছে খুব কষ্ট কৰি আছে সকলোৱে
তো সেইটো সকলক লগ পাবলৈ আহিলোঁ কিছুমান ইছ্যুজ আছে কিছুমান চেলেঞ্জেছ আছে নেকি এইটো সুধিবলৈ আহিলোঁ আৰু কোভিড পৰা আমি আজিৰ পৰা টেষ্টিঙো ইনক্ৰিজ কৰিবলৈ ডিটাৰমিনেশ্যন কৰিছোঁ যোৱাকালি ৰিভিউ আছিলে আমাৰ কোভিড-19ৰ তো আশা কৰোঁ যে কোভিডক যে অলপ যে আমাৰ গুৱাহাটী জিলাত হৈ আছে এইবিলাক আমি কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম সোনকালে ডিপেণ্ড কৰিব টেষ্টিং আমি ইনক্ৰিজ কৰিম যে ধৰণৰ গভৰ্ণমেণ্টৰ SOP আছে হেল্থ বিভাগৰ এডুকেশ্যন বিভাগৰ বহুত ধৰণৰ SDMৰ 2-3টা SOP মতে আমি কাম কৰোঁ সেই SOP হিচাপত যে নিয়ম নীতি হিচাপত যে কৰিব লাগে এইটো আমি কৰিম আৰু দিল্লীত এটা এয়াৰ ইমাৰ্জেঞ্চি ৰাজধানী চহৰখনত বন্ধ কৰি দিয়া হৈছে তাপ বিদ্যুৎ কেন্দ্ৰসমূহ বাধা দিয়া হৈছে ট্ৰাকৰ চলাচলত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ থাকিব দিল্লীৰ শিক্ষানুষ্ঠান যিকোনো চৰকাৰী কাৰ্যালয়ত 50% বিষয়া কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব 50%ৰ বাবে হ'ব লাগিব ৱৰ্ক ফ্ৰম হোম ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো এই নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে দিল্লী চৰকাৰে কোভিড নহয় এবাৰ ৰাজধানী চহৰখনক সানি ধৰিছে প্ৰদূষিত বায়ুৱে দিল্লীৰ ৰাজপথলৈ ওলাই আহিলে এতিয়া আপোনাৰ ছালৰ পুৰণি উঠিব চকু পুৰিব কষ্ট পাব উশাহ নিশাহ লোৱাত চাৰিওফালে কেৱল ধূলি কুঁৱলী অস্পষ্ট দিল্লীত বায়ুৰ মান দ্ৰুতভাৱে নিম্নগামী হৈছে দিল্লী এয়াৰ কোৱালিটি ইণ্ডেক্সত এতিয়া 808 যিটো গতি জটিল বুলি ধৰা হয় বায়ুৰ মান নিম্নগামী হোৱাত বায়ুৰ মান পৰিচালন আয়োগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা অনুসৰি দিল্লীৰ 300 কিলোমিটাৰ ব্যাসাৰ্ধৰে আগুৰা অঞ্চলত 30 নৱেম্বৰ পৰ্যন্ত 5টাকৈ তাপবিদ্যুৎ কেন্দ্ৰৰ বাহিৰে সকলো বন্ধ থাকিব লাগিব অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বাহিৰে কোনো ট্ৰাকে চলাচল কৰিব নোৱাৰিব চৰকাৰী কেইটামান প্ৰকল্পৰ বাহিৰে সকলো নিৰ্মাণ আৰু ধ্বংস কাৰ্য 21 নৱেম্বৰ পৰ্যন্ত বন্ধ ৰাখিব লাগিব তাৰ বতৰ বিজ্ঞানে জনোৱা অনুসৰি 21 নৱেম্বৰৰ পৰা ৰাজধানী চহৰখনৰ বায়ুৰ মানৰ কিছু পৰিমাণে ঊৰ্ধ্বগামী হ'ব পাৰে তিতাবৰ দুৰ্বৃত্তই জ্বলালে 4খনকৈ দোকান তিতাবৰ গড়ালিত কেইবা ঠাইতো অচিনাকি দুৰ্বৃত্তৰ শক্তি সংযোগ আৰক্ষী চকীৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বত এই ঘটনা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জুইত যায় এই অগ্নিকাণ্ডত বমৰ লেখীয়া আৱাজ পালোঁ ধম ধমকৈ ফুটিছে আমি ভাবিছোঁ বাবা চাবা ওলাইছে চাগে বম ফুটিছে পাছত মাইকী মানুহ আছিলে দোকানত মাইকী মানুহ ক'লো উঠোন বাহিৰফালে চাওঁ যে চাই পেলাই দেখিছোঁ জুই দেখি আমাৰ এই পিছফালৰ এঘৰ মাইকী মানুহ মতা মানুহ দুজন আহিলে আমি দুজন আহিলোঁ আহি দেখিছোঁ মানে শেষে হৈ গ'ল তথাপি জ্বলি আছে আৰু পানী চানী আনি আৰু নুমাই VDP ছেক্ৰেটাৰীক মাতিলোঁ সি নুঠিলে ৰাতি নুঠিলে আৰু যি দোকানটো বনাইছিলে তাকো মাতিবলৈ গ'লোঁ সিও নুঠিলে তাৰপিছত জুই চুই নুমাই মেলি প্ৰায় আমাৰ 2টা বাজি গ'ল গাড়ীত গৈ পেলাই কেতিয়াবা বহুত ঠাইত জ্বলাইছে নেকি শুনামতে আমাৰ পাপুলি বুলি কয় তেওঁ তাত জ্বলাইছে তাৰপৰা এইখন জ্বলাইছে আমাৰ মদন ব্ৰিজৰ ওচৰত এইখন জ্বলাইছে ষ্টেচন তিনিআলি সেইখন জ্বলাইছে কেইখন জ্বলাইছে 4খনমান জ্বলাইছে অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙৰ 8 মাইলত নিশা বন্যহস্তীৰ আক্ৰমণত 2জন লোক নিহত হৈছে অহিত ৰাভা নামৰ এজন লোক আৰু আনজন মানসিকভাৱে বিকাৰগ্ৰস্ত অহিত ৰাভাৰ ঘৰৰ চোতালত পথাৰৰ পৰা কাটি আনি থোৱা ধান খাবলৈ আহিছিল বন্যহস্তীটো খেদিবলৈ যাওঁতে হঠাতে বন্যহস্তী আক্ৰমণ কৰাত থিতাতে নিহত হয় অহিত ৰাভা পিছত ৰাইজে বন্যহস্তীটো খেদি পঠিয়াই যদিও 8 মাইলতে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক গুচকি মাৰে হাতীটোৱে মানে ৰাতিত কিবা পথাৰৰ পৰা ধান কঢ়িয়াই থোৱা ধানখিনি ঘৰত জমাই থৈছে চোতালত মানে ৰাতিত হাতী আহিছিলে বাবাইৰো ঘৰৰ ভিতৰত সোমাই আছিলে হাতী আহি তাক খেদিব বুলি ওলাইছিলে ঘৰৰ পৰা তাতে কি হ'ল আৰু আমাকো উঠোৱা নাই নিজে অকলে উঠি পেলাই খেদিম বুলি ভাবিছিলোঁ চাগে কেইটা বাজিছে তো 8টা কি নাম দেউতাৰ ৰোহিত ৰাভা আৰু ইয়াৰ লগতে সময় হৈছে মিডিয়া দিনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম